আৰক্ষীক ইটোৰ পিছত সিটো চ্যালেঞ্জ দি ইটোৰ পিছত সিটো কিন্তু চুৰিকাণ্ড প্ৰতিদিনে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে সংগঠিত কৰি গৈছে গভাইত চুৰে আৰু এইবোৰ চুৰ ধৰাত বা এনেবোৰ ঘটনা ৰোধ কৰাত বেয়াকৈ ব্যৰ্থ হৈছে গুৱাহাটীৰ স্মাৰ্ট আৰক্ষী এটা কথা যদি ক'বলৈ যাওঁ কাৰণ আৰক্ষী চকুৰ সন্মুখে দিয়ে ফুট গধূলিতে চুৰ ডকাইতে কিন্তু চুৰি ডকাইতে ইটোৰ পিছত সিটো চুৰিকাণ্ড সংগঠিত কৰিছে টিঘিলগিলাই পৰিছে চুৰ ডকাইত তাৰ মাজত আৰক্ষীও গিজগিজাই আছে কিন্তু কিয় মহানগৰ আৰক্ষীয়ে চুৰসমূহ ধৰিব পৰা নাই সেইটো প্ৰশ্ন মহানগৰ আৰক্ষী হাতত আছে তাৰ উত্তৰ কিন্তু আজি যদি জনাওঁ শনিবাৰে নিশা কালিৰ নিশা গুৱাহাটীৰ জনকপুৰৰ যি সাংবাদিক কলনী আছে এই সাংবাদিক কলনীৰ হাউচ নম্বৰ 34ৰ দুটাকৈ ভাড়াঘৰত মাত্ৰ আধা ঘণ্টাৰ ভিতৰত চুৰে লুটপাট চলালে আৰু লুটপাট চলাই সেই ভাড়াঘৰ দুটাৰ পৰা নগদ ধন সোণৰ আ অলংকাৰ চুৰে লৈ গ'ল আৰু ইটোৱে জনাইছোঁ যে ফুট গধূলি প্ৰায় 7:30-8 বজাৰ ঘটনা এই পৰিয়াল দুটা শেৱালী বৰ্মন আৰু বিষ্ণুজ্যোতি মেধি এই দুজনৰ ঘৰত ভাড়াঘৰ তাত হেৰি হৈছে চুৰ হৈছে এই শেৱালী মেধি যি খানাপাৰা ভেটেনেৰী ফিল্ডত যি সৰস মেলা চলি আছে 7:30 বজাত সেই মেলালৈ গৈছিল আৰু সেই মেলালৈ যোৱাৰ সময়তেই এই চুৰে মহিলাগৰাকীৰ ঘৰত লুটপাট চলালে আৰু লগতে এই বিষ্ণুৰাম মেধি কাষতেই তেওঁৰ ঘৰ কাষতে তেওঁৰ ভাড়াঘৰত আছিল তেওঁৰ পৰিবাৰ গণেশগুৰিলৈ আহিছিল যি জনকপুৰৰ পৰা গণেশগুৰিৰ ডিষ্টেন্স মাত্ৰ 5 কিলোমিটাৰ আৰু যদি বাইক বা হেৰিত আহে টেম্পোত আহে তেতিয়া কিন্তু খুব বেছি 7-8 মিনিট লাগে বিষ্ণুৰাম মেধিয়ে নিজৰ পত্নীক নিবলৈ অহা সময়তে কিন্তু চুৰে লুটপাট চলালে দুইটা ঘৰৰ সমগ্ৰ বস্তু চেডলি বেডলি কৰি তলা ভাঙি চুৰ প্ৰৱেশ কৰিছে নগদ ধন লৈ গৈছে আৰু যদি ক'বলৈ যাওঁ 7:30 বজাত এই যোনখিনি জেগাত চুৰ হৈছে সেইখিনিৰ পৰা ভগদত্তপুৰ আৰক্ষী থানাৰ ডিষ্টেন্স 1 কিলোমিটাৰ নহয় আৰু কাষতে আছে আমাৰ দিছপুৰ আৰক্ষী থানা গতিকে দুখন থানাৰ মাজত চুৰে লুটপাট চলাই লৈ গ'ল 7:30 বজাত এই সন্দৰ্ভত ভুক্তভোগী পৰিয়াল দুটা ভগদত্তপুৰ আৰক্ষীৰ কাষ চাপিছে আৰু ভুক্তভোগী পৰিয়াল দুটাই কেনেদৰে সংগঠিত হ'ল সমগ্ৰ ঘটনা সংবাদ মাধ্যমত অৱগত কৰিছে সেই সন্দৰ্ভত কি কয় আমি শুনি লওঁ তাৰমানে আমি ইয়াত মেলা চলি আছে নহয় খানাপাৰা তাত আমি মেলা চাবলৈ গৈছিলোঁ 7:30 বজাত হাজবেণ্ড নাছিলে লখিমপুৰ গৈছিল তেওঁ 4:30 বজাত আহি পোৱাৰ পিছত আমি মেলা চাবলৈ গ'লোঁ 7:30 আৰু কাষৰ যোনটো আমাৰ ৰুম আছে সিহঁতৰ ঘৰত চুৰ সোমোৱা বুলি সিহঁতে ফোন কৰিল তাৰপিছত আমাৰ ৰুমটো আহি চাই যে আমাৰ তলাটো ভঙা আৰু আমাৰ এইবোৰ চব মানে খোলা আছে ইয়াত মোৰ কাণৰ সোণা চোনা চব আছিলে মানে সোণৰ বস্তু সেইবোৰো নাই আৰু এটিএম কাৰ্ডত মানে নাই কাণৰ সোণাযোৰ 45,000 টকা মানে বনোৱাতে লৈছিলে আৰু ৰূপৰ বস্তু মানে নিয়া নাই ৰূপৰ বস্তুবোৰ সেনেকৈ থৈ গৈছে কাণৰ নিচে এনেকৈ আৰু কেঁচা সোণৰ বস্তু আছিলে লৈ গৈছে কেছ পইচা নিয়া নাই কিছুদিন আগতে মানে দোকানখনতো মানে চুৰি কৰিলে আৰু মোক মানে বাহিৰেদি লক কৰি থৈ গৈছিল মই 8-10 মানত ওলাই গৈছোঁ ইয়াৰ পৰা আনিবৰ কাৰণে গণেশগুৰিৰ পৰা লৈ আহিম আধা ঘণ্টাৰ ভিতৰত মই আহি যে চাওঁ তলাটো খোলা আছে মই বোলো ভুলতে তলাটো মাৰা নাই চাগে চাওঁ যে আহি কিনে চাওঁ এই বস্তু এনেকৈ আছে কি ভাঙিলে পইচা আছিল অলপ পইচাখিনি হৈছে কেছ পইচা আছিল কিমান মান আছিলে মোটামুটি 7,000-8,000 মান আছিল দুটাৰ কৈ ঘৰত হ'ল আপোনালোকৰ নহয় এইটো একলে মোৰ দুটাকৈ ভাৰতীয় বাসগৃহ দুটা লৈছে ইয়াৰ পূৰ্বেও হৈ আছে ইয়াৰ আগতে হৈছে একবাৰ ইয়াৰ আগতে সেইটো তলাটো ভাঙা নাই মাৰি থৈ গৈছিল তলাটো নিজে খুলি কিনে মাৰা আছিল তলাটো কাপোৰ নিছিলে সেইবাৰ হয় এয়াই বৰ্তমান গুৱাহাটীৰ পৰিস্থিতি একেবাৰে সুৰক্ষিত নহয় গুৱাহাটীত আপোনাৰ ঘৰখন কাৰণ প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে আৰু গুৱাহাটীত অত্যাধিক চুৰি ঘটনা বৃদ্ধি পাইছে কিছুদিন পূৰ্বে এই সন্দৰ্ভত CPA প্ৰেছ মিটো দিছিল আৰু তেওঁ নিজেই কৈছে যে গুৱাহাটীৰ যিবোৰ থানা আছে থানাসমূহত চুৰৰ যি গোচৰ চুৰিকাণ্ডৰ যি গোচৰ এই পৰিয়াল দুটা যি ভগদত্তপুৰ আৰক্ষী কাষ চাপিছে গতিকে এনেকুৱা গোচৰ তেওঁলোকৰ তাত এজাহাৰ জাপে জাপে পৰি আছে কিন্তু কৰবাত নহয় কৰবাত এই চুৰসমূহ বা এনেকুৱা চুৰিকাণ্ডৰ ঘটনা ৰোধ কৰাত কিন্তু আৰক্ষী ব্যৰ্থ হৈছে আটাইতকৈ ডাঙৰ কথা এই কালি যিটো ঘৰত চুৰ হ'ল হাউচ নম্বৰ 34 তাত থকা সন্মুখৰ দোকানখনত ইয়াৰ পূৰ্বে চুৰ হৈছে সেই ঘৰটোত দ্বিতীয়বাৰলৈ চুৰ হৈছে গতিকে চুৰৰ টাৰ্গেট বা চুৰসমূহে টাৰ্গেট কৰে আটাইতকৈ ডাঙৰ কথা গুৱাহাটী মহানগৰীত কিছুদিন পূৰ্বে আৰক্ষীয়ে নিজে কৈছিল যে গুৱাহাটী মহানগৰীত বহিৰাজ্যৰ পৰা একাংশ চুৰৰ দল আহিছে যিসমূহে এই ঘৰসমূহত প্ৰতিদিনে কিন্তু চুৰিকাণ্ড সংগঠিত কৰিছে তেওঁলোকে টাৰ্গেট কৰে গতিকে এই চুৰি বাহিৰৰ পৰা যি আৰক্ষীৰ ওচৰত তথ্য আছে যে বহিৰাজ্যৰ পৰা চুৰ আহিছে গুৱাহাটীলৈ বা চুৰৰ দলে থিতাপি লৈছে কিন্তু এই তথ্য থকাৰ পাছতো গুৱাহাটী আৰক্ষীয়ে কিন্তু এইবোৰ ৰোধ কৰিব পৰা নাই
আৰু যদি কওঁ যে যিমানেই স্মাৰ্ট আৰক্ষী কৰিছে তেওঁলোকৰ ওচৰত অত্যাধুনিক গাড়ী দিয়া হৈছে অত্যাধিক পূৰ্বতকৈ গাড়ীৰ সংখ্যা বৃদ্ধি কৰা হৈছে থানাসমূহৰ তেওঁলোকৰ তাত আৰক্ষী সংখ্যা বৃদ্ধি কৰা হৈছে আমি দেখা পাওঁ গুৱাহাটীৰ যিবোৰ মূল এতিয়া জনকপুৰ চাৰিআলি হওক বা কাহিলীপাৰা হওক সেই অঞ্চলবোৰ আৰক্ষী গিজগিজাই থাকে কিন্তু তাৰ মাজতেই এই চুৰসমূহে কেনেকৈ চুৰিকাণ্ড সংঘটিত কৰে সেইটো কিন্তু ভাবিবলগীয়া কথা আৰু ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ যি সুৰুঙা আছে চুৰে ভালকৈ বুজি পায় আৰু স্মাৰ্ট আৰক্ষীৰ দুৰ্বলতাটো হয়তো চুৰে বেছি ভালকৈ বুজি পাইছে যাৰ বাবে গুৱাহাটী মহানগৰীত য'ত বাহিৰৰ পৰা বিভিন্ন লোক আহে ইয়ালৈ বা ছাত্ৰ ছাত্ৰী আছে বিভিন্ন সংখ্যক লোক ইয়াত থাকে গতিকে এখন খুব ব্যস্ততাপূৰ্ণ জীৱন মানুহ ওলাই যায় ঘৰৰ পৰা কৰ্মৰ দিনটো নাথাকে গতিকে তেনেকুৱা সমূহ ঘৰ টাৰ্গেট কৰে এতিয়া কালি এই পৰিয়ালকেইটা মেলালৈ গৈছে বুলি যিহেতু চুৰৰ দলটোৱে সম্ভেদ পাইছিল বা তেওঁলোকে গম পাইছিল তেওঁলোকে সেইবোৰ তথ্য তেওঁলোকে লাভ কৰে কিন্তু এই চুৰিকাণ্ডৰ ঘটনা যিমানেই বৃদ্ধি পাইছে আৰু মহানগৰবাসী চিন্তিত হৈ পৰিছে কাৰণ আপোন ঘৰখন নিজৰ ঘৰখন 5 মিনিটৰ বাবে তলা মাৰি যাবলৈও কিন্তু এতিয়া গুৱাহাটীবাসী ৰাইজে চিন্তা কৰিবলগা হৈছে আৰু সেইবাবেই মহানগৰ আৰক্ষীক স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰিছে আৰু গবাইত চুৰে কাৰণ ইটোৰ পিছত সিটো চুৰিকাণ্ড সংঘটিত হয় এনেকুৱা ধৰণৰ কথা নহয় আজি এইটো ঘটনা কিছুদিন পূৰ্বে আমি গুৱাহাটীত দেখিছোঁ স্প্ৰে গেঙৰ সন্তাস হৈছে ঘৰৰ ভিতৰতে বৃদ্ধ মহিলাক স্প্ৰে মাৰি ঘৰ লুটপাট কৰিছে আৰক্ষী আহে তদন্ত কৰে কিন্তু তদন্তত কি পায় সেইটো আৰক্ষীয়ে জানে বাকী সাধাৰণ ৰাইজে কিন্তু তাৰ সুফল বৰ্তমানলৈকে পোৱা নাই আশা কৰিম খুব সোনকালে গুৱাহাটী আৰক্ষীয়ে এনেবোৰ চুৰক নাকি লগাওক আৰু মহানগৰবাসী যাতে নিজৰ ঘৰখন সুৰক্ষিত হৈ থাকে বা মহানগৰবাসী যাতে নিশ্চিন্ত মনে ঘৰটো তলা মাৰি ক'বলৈ যাব পাৰে কাৰণ ইয়াত দেখা পাওঁ যেতিয়া বিহু সময় হয় বা পূজাৰ সময় হয় যিসমূহ লোক গুৱাহাটীৰ পৰা বাহিৰলৈ যায় যিসমূহ গুৱাহাটীৰ স্থায়ী বাসিন্দা নহয় তেওঁলোকৰ ঘৰৰ অন্য স্থানত তেওঁলোকে ইয়াত ভাড়াত থাকে সেইসমূহ লোক কিন্তু চিন্তাত দিন পাৰ কৰিবলগীয়া হয় দুচিন্তাত 4-5 দিন পাৰ কৰিবলগীয়া হয় কাৰণ এইটোৱে চিন্তা থাকে যে গুৱাহাটীত থকা ভাড়া ঘৰটোত চুৰ কিবা কাৰণত সোমাইছে নেকি চুৰে কিবা কাৰণত লুটপাট চলাইছে নেকি এই পৰিয়ালকেইটাৰ পৰাও তেখেতলোকে নগদ ধন লৈ গৈছে এটা পৰিয়ালৰ পৰা আৰু এই শেৱালী বৰ্মন নামৰ যিগৰাকী মহিলা তেওঁৰ ঘৰৰ পৰা কেঁচা সোণ আৰু অলংকাৰ আছিল সেইবোৰ লৈ গৈছে গতিকে নিশা মহানগৰীৰ ঘটনা পুনৰবাৰ যিসকল নতুনকৈ আমাৰ লগত জড়িত হৈছে তেওঁলোকক জনাইছোঁ মহানগৰীত অব্যাহত আছে চুৰৰ সন্তাস আৰু স্মাৰ্ট আৰক্ষীক চেলেঞ্জ দি প্ৰত্যেক দিনাই প্ৰতিটো মুহূৰ্তত ক'ৰবাত নহয় ক'ৰবাত গুৱাহাটীৰ প্ৰান্তে কিন্তু চুৰিকাণ্ড সংঘটিত হৈছে চিলনী চুৰৰ সংখ্যা বৃদ্ধি পাইছে স্প্ৰে গেঙৰ সন্তাস চলি আছে ডকাইতৰ সন্তাস চলি আছে তাৰ মাজতে এনেকুৱা ধৰণৰ গভাইত চুৰে ঘৰৰ ভিতৰত তলা ভাঙি প্ৰৱেশ কৰিছে কিন্তু তাৰ মাজতে স্মাৰ্ট আৰক্ষী বুলি ক'ব বিচৰা হৈছে আৰক্ষী গিজগিজাই থাকে বুলি কয় আৰক্ষীয়ে পেট্ৰলিং কৰে কিন্তু তাৰ মাজতো চুৰে নিজৰ কাম কৰি গৈ আছে গতিকে পুনৰবাৰ কৈছোঁ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ দি গুৱাহাটীত গভাইত চুৰে কিন্তু ইটোৰ পিছত সিটো চুৰিকাণ্ড সংঘটিত কৰিছে গতিকে সাৱধান হৈ থাকক আপুনি আপোনাৰ ঘৰখন আৰু যিকোনো মুহূৰ্তত গভাইত চুৰে আপোনাৰ ঘৰখনত সোমাব পাৰে গতিকে স্মাৰ্ট আৰক্ষীৰ দায়িত্ব থাকিব স্মাৰ্ট আৰক্ষীয়ে এই সন্দৰ্ভত কৰিবলগীয়া বহুখিনি আছে এটিও জনাইছোঁ কিছুদিন পূৰ্বে আমাৰ সুন্দৰপুৰত এগৰাকী মহিলাক পাটৰ ভৱনলৈ অহা মহিলাক বাইকত অহা দুটা চুৰে আক্ৰমণ লক্ষ্য কৰি দিছিল চেইনডাল টানি নিয়াৰ পিছত তেওঁক চুৰিকাঘাত কৰে তাৰ এদিন পিছতেই পুনৰ কিন্তু এগৰাকী মহিলাৰ পৰা জুৰুট নিয়ালিৰ ওচৰত সোণৰ চেইন কাহিনীছে গতিকে সাধাৰণ ঘটনাত পৰিণত হৈছে এনেকুৱা ঘটনা আৰু সমগ্ৰ ঘটনা গুৱাহাটীৰ প্ৰত্যেকখন থানাৰ আৰক্ষীৰ আশে পাশে সংঘটিত হয় বাইক লৈ আৰক্ষীৰ সন্মুখেদিয়ে কিন্তু অপৰাধী পলাই যায় কিন্তু ক'ৰবাত নহয় ক'ৰবাত চকু মুদা কুলিৰ ৰূপত আছে আৰক্ষী সাৰ পাওক আৰু এই গভাইত চুৰসমূহক ধৰি তেওঁলোকে নিজৰ যি আৰক্ষী আছে আৰক্ষী বিভাগ আছে শক্তিশালী